জানমনি লৈ যাম তোমাৰ চেহেৰা ও জানমনি বগা বেৰ তুলো মাই থম ও ভোলা বুপাই কি কৰিছ তই আইতা মই মানে এনে গান এটা প্ৰেক্টিছ কৰি আছো আহা বহু কথা পাতো অকমান উফ বৰ গৰম পকাতে অকমান বহু পিছে আমাৰ সুনমুন ক'ত গ'ল আইতা মই জানি মাজনী আছোনা মোৰ কাষতে বৰ অকমান বৰ গৰম পৰিছে আইতা সাধু এটা কোৱা না আগতে সৰুতে যে তুমি কোৱা ৰাতি আকাশৰ তলত বহি যে কোৱা না আইতা কোৱা না বহুত দিন হ'ল তুমি সাধু নোকোৱাই হ'লা আজিকালি কিনো সাধু শুনিবি তহঁতে কলোৱে যিমান আছিলে তহঁতক কৈ শেষেই কৰিলো সৰুতে সাধু 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 খাই কঁঠালৰ বাদু সাধু মাকে ল'ৰা পালে এপাচ ইমান গধুৰ তাৰপিছত কি আইতা আইতা তাৰপিছত কি কোৱা আকৌ তাৰ পাছত হ'ল আমি গ'লো চাবলৈ আমাক দিলে ল'বলৈ আমি দিলো পিটিকি তেজ গ'ল চিটিকি বাৰু বহুত হাঁহি ধেমালি হ'ল ব'ল এতিয়া মায়ে চাগে ভাত উলিয়ালে খাওঁগৈ আইতা আজি খানাটো ডাঠ নে কি বাৰু মানে খানাৰ লগত আজি কি আছে বাৰু কোৱাচোন কিনো হ'ব আৰু ৰাতি এতিয়া নিৰামিষে আছে এনেও বেছিকৈ মছলা চছলা দি এইবোৰ বৰ মাছ মাংসটো বেছিকৈ খোৱা ভাল নহয় সেই ৰাতি অলপ বেয়াকেই খাব লাগে বুজিছ ব'ল খাওঁগৈ নিৰামিষ মোৰ যে নিৰামিষ একদম ভাল নালাগে মোৰ যিমান মাংস খাবলৈ মন গৈ আছে সঁচাকে আইতা মোৰ হ'লে খাবলৈ একদম মন যোৱা নাই দালি আলু ভাত সদায় মানে খাই মোৰ আমনি লাগিছে আৰু সেই দালিতে এসোপামান পাত এসোপা কি দিওঁ শাক পেলাই দিয়ে মোৰ একদম ভাল নালাগে আই বোপাই খাবলৈ যে পাইছ এতিয়া দেখিছ নাই কৰোণা মহামাৰী যিহে আতংক যিহে বানপানী হৈছে অসমত এতিয়া কিছুমান মানুহেতো ভাতৰে খাব পৰা নাই কিমান মানুহ মৰিছে বানপানীৰ কাৰণে কিমান মানুহ কৰোণাত মৰিছে সেইকাৰণে মানুহে নিজক অকণমান শক্তিশালী কৰি ৰাখিবলৈ বডিটো অকণমান শক্তিশালী কৰিবলৈ এইবোৰ সেউজীয়া শাক পাচলি সেইবিলাক বস্তু খাব লাগে একদম মানে তহঁতি একদম সদায় মাছ মাংস খাই বৰ তহঁতৰ মুখখন লুতুৰা হ'ল দেই হ'ব যোৱা তোমালোকে খোৱাগে মই এইবিলাক কথাই কোনো বুজো মোক হ'লে মাংস লাগিব মাংস নতুবা মাছ লাগিব মই নাখাওঁ নহ'লে ভাত আইতা মোৰ খাবলৈ মন যোৱা নাই ময়ো নাখাওঁ ভাত সেয়া দেখিছনে তই নাখাওঁ বুলি কোৱাৰ কাৰণে ভনীয়েও এতিয়া এইবিলাক নাখাওঁ বুলি কৈছে তই ডাঙৰটোৱে যদি এনেকুৱা শিক্ষা দিয় ভনীয়ে ক'ত শিকিব বেয়াহে হ'ব ভনীয়ে বেছি বোপাই এনেকুৱা কৰিব নাপায় নহয় এতিয়া অসমতে কিমান মানুহ আছে যিয়ে এমুঠি ভাত খালে মানে আকৌ পিছৰ সাঁজ খাবলৈ কাৰণে চিন্তা কৰিবলৈ লগা হয় ৰাস্তাই ঘাটে পৰি থকা মানুহবোৰ চাবিচোন সিহঁতে এতিয়া এটা এমুঠি অন্নৰ কাৰণে একদম হাহাকাৰ সিহঁতি খাবলৈ নাপায় ৰাস্তাই ঘাটে ভোকে পিয়াহে ঘূৰি ফুৰে কিন্তু সিহঁতক দিবলৈ কোনো মানুহ নাই সেনেকুৱাই অৱস্থা নহৈ পিনি এতিয়া কিমান ভালকৈ আছ কিমান ভালকৈ যিহকে খাওঁ তাকে খাবলৈ পাওঁ সেই অন্নমুঠিৰ লগত এনেকুৱা কৰিব নাপায় নহয় বোপাই ব'ল ভাতৰ পাতত বহি সেইবোৰ নেখাওঁ নথওঁ বা এনেই হ'লেও ভাত আমুখে তামুখে সেইবোৰ ক'ব নাপায় নহয় ব'ল বুজিবি আকৌ ল'ৰা ইমান ডাঙৰ হ'লি এতিয়া নুবুজিলে কেনেকৈ হ'ব আইতা সেইবিলাক দেখি মোৰ বহুত বেয়া লাগে জানানে শিৱদৌললৈ কেতিয়াবা গ'লে জানা তাৰ ৰাস্তাই ঘাটে ইমান সৰু ল'ৰা ছোৱালীয়ে খাব নাপায় পইচা বিচাৰি ঘূৰি ফুৰে মোৰ জানানে তেতিয়া বহুত বেছি দুখ লাগে আৰু মই যেতিয়া চাকৰি কৰিম তেতিয়া মই সিহঁতক বহুত কিবা কিবি খাবলৈ দিম জানা মোৰ বহুত মন আছে আইতা ময়ো দেখিছোঁ মোৰো বেয়া লাগে তেতিয়া জানানে মই আজিৰ পৰা ভাতৰ পাতত বহি এনেকুৱা নকৰোঁ বুজি পাইছোঁ মোৰ ভুল হ'ল যিহকে দিয়ে তাকেই খাম মই মোৰ মৰমৰ পোৱালীকেইটা বৰ তহঁতি বৰ বুজা হ'লি তহঁতি হ'ব এতিয়া কথা পাতি থাকিলে ভাত ঠাণ্ডা হ'ব ব'ল ভাতকেইটা খাই লওঁগৈ হ'ব ব'ল এতিয়া বহুত কথা পাতিলোঁ আমি হাই ফ্ৰেণ্ডছ ভিডিঅ'বোৰ যদি চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব